আধাতে থমকিল এপিএছচি কেলেংকাৰীৰ তদন্ত আগবঢ়োৱাক লৈ ৰহস্যজনক নীৰৱতা ডিব্ৰুগড় আৰক্ষীৰ বিশেষ আদালতে অনুমতি দিয়াৰ পিছতো আগ নাবাঢ়িল তদন্ত আকৌ গেথেলা মাৰিছে ৰাজ্য কপোৱা অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ তদন্ত ডিব্ৰুগড় আৰক্ষীৰ পূৰ্বৰ তদন্ত প্ৰক্ৰিয়াৰ আওতাৰ পৰা হাৰি গৈছিল 20 জনতকৈও অধিক ৰাজপত্ৰিত বিষয়া এইসকল এচিএছ আৰু এপিএছ বিষয়াই বক্ৰপথেৰে চাকৰি লোৱাৰ জালিয়াতিৰ তথ্য উন্মোচিত হৈছিল বিপ্লৱ শৰ্মাৰ এজনীয়া ন্যায়িক আয়োগৰ তদন্তত ইয়াৰ পিছতেই বিশেষ আদালতত পুনৰাই তদন্ত বিচাৰি আবেদন জনায় ডিব্ৰুগড় আৰক্ষীয়ে বিগত বৰ্ষৰ ডিচেম্বৰ মাহতে আৰক্ষীয়ে তৰা এই আবেদনৰ লগতে 30 জনকৈ ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে তদন্তৰ আবেদন জনায় তদন্তকাৰী আৰক্ষীৰ আবেদনৰ ভিত্তিত বিশেষ আদালতে আৰক্ষীৰ আবেদন মঞ্জুৰ কৰাৰ পিছতো 3 মাহে আগবঢ়া নাই এপিএছচি কেলেংকাৰীৰ তদন্ত ইপিনে এপিএছচিৰ ডিব্ৰুগড় থানাৰ গোচৰত বিশেষ আদালতত চলিছে ধাৰাবাহিক শুনানি চৰকাৰী পক্ষৰ চুক্তিৰ শুনানিৰ অন্তত বুধবাৰে প্ৰদান কৰা হ'ব অভিযুক্ত পক্ষৰ যুক্তি ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ